তাৰিখ ৩ মে ২০২৪ দুধনৈত অনুষ্ঠিত হৈ আছিল ৰংজালী বৈশাগু উৎসৱ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি ঘৰলৈ গৈ আছিল দুই কিশোৰী আৰু পথতে দুই কিশোৰীৰ সৈতে অপকৰ্ম কৰে তিনি পাখণ্ড যুৱকে আৰু তাৰ পাছতে পথৰ দাঁতিতে পেলাই থৈ গৈছিল দুই কিশোৰীক তাৰিখ ৪ মে ২০২৪ তিনি পাখণ্ডৰ বিৰুদ্ধে কিশোৰীৰ আত্মীয়ই এজাহাৰ দাখিল কৰে পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে কুকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত ধন তালুকদাৰক গ্ৰেপ্তাৰ কৰে তাৰিখ ৬ মে ২০২৪ কুকাণ্ডৰ সৈতে জড়িত আন দুই যুৱক বাহাৰ আলী আৰু ৰহমান আলীক গ্ৰেপ্তাৰ এই তিনিজনেই সেই পাখণ্ড যুৱক যিয়ে কিশোৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছিল কিন্তু তাৰ মাজতে ৫ মেত উক্ত ঘটনাৰ লগত জড়িত মূল অভিযুক্ত ধন তালুকদাৰৰ ঘৰত খুধা পোছা কৰিবলৈ গৈছিল এটা যুৱকৰ দল কিন্তু ধন তালুকদাৰৰ ঘৰত প্ৰচণ্ড মাৰপিট হৈছিল এই মাৰপিটত ৬জনকৈ লোক আহত হৈছিল ইয়াৰে হিৰণময় খাখলাৰী নামৰ যুৱকজনক চোকা অস্ত্ৰৰে আঘাত কৰিছিল ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰিছিল ঘটনাত গুৰুতৰভাৱে আহত হিৰণময় খাখলাৰীক GNRC হস্পিটেলত ভৰ্তি কৰায় কিন্তু চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে হিৰণময় খাখলাৰীৰ মৃত্যু হয় যুৱকজনৰ মৃত্যুৰ পাছতে আৰক্ষীয়ে হত্যাকাণ্ডৰ গোচৰৰ মূল অভিযুক্ত হিচাপে ধন তালুকদাৰৰ ককায়েক চেকাবৰ আলী আৰু ভনীয়েকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে এই ঘটনাই সমগ্ৰ দুধনৈ অঞ্চলত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে ৫ মে দিনা সন্ধিয়া এটা আমি গোচৰ পাওঁ দুধনৈ থানাত যে দুগৰাকী যুৱতী তেওঁলোক বিহু চাবলৈ গৈছিলে ৩ তাৰিখে বিহু চাই ঘূৰি অহা অৱস্থাত তিনিজন যুৱকে নিচাযুক্ত দ্ৰব্য তেওঁলোকক দি তেওঁলোকক ঘৰখন কৰে আৰু ঠিক সেই সময়তে গোচৰটো পোৱা সময়তে আমালৈ আৰু এটা খবৰ আহে যে সেইখন গাঁৱত অঞ্চলৰ এটা কাজিয়া সূত্ৰপাত হৈছে সেইমৰ্মে আমাৰ আৰক্ষী যিটো টীম আছিলে দুধনৈ থানা ইমিডিয়েটলি সেই অঞ্চল টেঙাবাৰী দুধনৈ অঞ্চললৈ গ'ল গৈ দেখা পায় এটা ঘৰত এটা কাজিয়া সূত্ৰপাত হৈছে তাৰে পুলিচ যোৱাৰ পিছত যিসকল লোক আছিলে প্ৰায়সকল তাৰ পৰা পলাই আঁতৰি গ'ল কিন্তু তাৰে ৫জন ব্যক্তিক তাত পোৱা গ'ল যিসকল অকণমান আঘাতপ্ৰাপ্ত হৈছে তাৰ মাজত আছে হিৰণ্য খাখলাৰী তপন খাখলাৰী ধন তালুকদাৰ চেখদাৰ আলী আৰু এই ধন তালুকদাৰ ঘৰত সেই কাজিয়া সূত্ৰপাত হৈছিল আৰু যিখন এজাহাৰ আমাক দিছিলে তাত ধন তালুকদাৰ এজন মূল অভিযুক্ত সেই যিটো ঘৰখনৰ গোচৰৰ আৰু বাকীকেইজন ব্যক্তি তাৰ ওচৰৰে গাঁৱৰ যুৱতীসকলৰ গাঁৱৰ ওচৰৰে ব্যক্তি হেনো তাতে কাজিয়া সূত্ৰপাতত এইকেইজন ব্যক্তি আঘাতপ্ৰাপ্ত হয় ইমিডিয়েটলি তেওঁলোকক আমি দুধনৈ চিকিৎসালয়লৈ আনি চিকিৎসা প্ৰদান কৰোঁ তাৰ মাজতে হিৰণ্য খাখলাৰী অলপ জখমটো গুৰুত্বৰ কাৰণে তেওঁ উন্নত চিকিৎসাৰ কাৰণে তেওঁক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় তাৰপিছত আমি তদন্ত আৰম্ভ কৰোঁ তদন্ত আমি ৩জন ব্যক্তিক ঘৰখনৰ গোচৰত ইতিমধ্যে এৰেষ্ট কৰিছোঁ যি ৩জন ব্যক্তি তাত ইনভলভ আছে বুলি আমি পাইছোঁ তাৰ পৰৱৰ্তী সময়ত আৰু এটা গোচৰ আমি ল'লোঁ এই কাজিয়া সূত্ৰপাতৰ গোচৰটো তাতে সেই ব্যক্তিজন ১৭ তাৰিখে GNRC নৰ্থ গুৱাহাটীত তেওঁ এই চাকমটো ইঞ্জুৰিজ তেওঁ মৃত্যু হ'ল আৰু সেই কেছটো মাৰ্ডাৰ কেছলৈ আমি কনভাৰ্ট কৰি মাৰ্ডাৰ কেছলৈ ৰুজু কৰি তাত যিসকল মানুহ ইনভলভ আছে সেইখিনি চিনাক্ত কৰিছোঁ আমি আৰু কাজিয়া সূত্ৰপাত কেনেকৈ হ'লে গোটেইখিনি তদন্ত হৈ আছে সেই দুটা গোচৰতে আমি যিসকল ইনভলভ আছে সকলোকে এৰেষ্ট কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত আমাৰ চলি আছে ঘটনাৰ লগত জড়িত সকলো কালপ্ৰিতক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাই আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিজন ভাইটি এই মাৰপিটৰ ঘটনাত ঢুকালে তাৰ কাৰণে আমি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ
প্ৰথমতে আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছোঁ যিসকল মানে কালপ্ৰিতে এই ধৰ্ষণ কাণ্ডৰ লগত জড়িত তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগে আৰু যিসকল মানে কালপ্ৰিতে যোৱা 5 তাৰিখে যি ধৰ্ষণ কাণ্ডৰ লগত জড়িত যি মাৰপিট ঘটনা এই মাৰপিট ঘটনাত জড়িত আছে তেওঁলোকো আইনৰ যিখিনি ব্যৱস্থা আছে শাস্তি পাবলগীয়া সেই শাস্তি কঠোৰৰ পৰা কঠোৰতম শাস্তি পোৱাটো আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ চৰকাৰক এই ধন তালুকদাৰ ইতিমধ্যে এৰেষ্ট কৰিছে তাৰ লগত আৰু কোন হয় ইতিমধ্যে যি ধৰ্ষণ কাণ্ড হৈছে 3 তাৰিখে হোৱা কাৰ্যৰ যিখিনি কালপিত আছিল 3জন এই ধন তালুকদাৰৰ লগত 2জন সহযোগী আছে তেওঁলোকক ইতিমধ্যে কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰা হৈছে তেওঁক মানে এইবাৰ চৰকাৰৰ যিখিনি আইন আছে এই আইনৰ সুৰুঙাই দি আকৌ যেন ওলাই আহে তেনেকে মানে জঘন্য কাণ্ডৰ লগত লিপ্ত হ'ব নোৱাৰে তাৰ কাৰণে আমি তেওঁৰ যিখিনি পাব লগা বিহিত ব্যৱস্থা আছে শাস্তি পাব লগা আছে তেওঁক মানে চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি পোৱাটো আমি চৰকাৰক আহ্বান জনাইছোঁ 3জন অপৰাধীক এৰেষ্ট কৰাৰ পিছত আকৌ 2জন কৰা বুলি গম পাইছোঁ কাক আকৌ এৰেষ্ট কৰিলে বিশেষ মই তেওঁলোকৰ নামটো নাজানো কিন্তু তেওঁৰ সংগী 2জন যিহেতুকে আছিলে তেওঁক মানে তেওঁলোকক কৰায়ত্ব কৰা হৈছে আৰু পিছত আকৌ 2জন হয় আৰু 2জন তাৰমানে ধন তালুকদাৰক 5 তাৰিখে এৰেষ্ট কৰিছে তাৰপিছত 6 তাৰিখে বাকী 2জন সংগীক তেওঁলোকে এৰেষ্ট কৰি আনে আৰু শেহতীয়াভাৱে আৰু 2জন মানে 5 তাৰিখে যি ঘটনা মাৰপিটৰ ঘটনা হৈছে মাৰপিটৰ ঘটনাত যি তেওঁলোকে মানে জড়িত আছিল ধন তালুকদাৰৰ ককাইক আৰু ধন তালুকদাৰৰ ভনীয়েক এই 2জনক মানে এৰেষ্ট কৰা হৈছে ইতিমধ্যে তাৰমানে যোৱা 6 মাহমান আগত ধন তালুকদাৰ নামৰ ল'ৰাজন আৰু এটা মানে জঘন্য ধৰ্ষণ কাণ্ডৰ লগত জড়িত আছিলে তাৰপিছত তেওঁক আৰক্ষীয়ে কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰা হ'ল 3 মাহৰ পিছত ওলাই আহি আকৌ মানে দ্বিতীয়বাৰ তেওঁ মানে 2জন নাবালিকাক ধৰ্ষণ কৰিছে কেনেকুৱা শাস্তি মানে আইনত যিমান মানে কঠোৰৰ পৰা কঠোৰতম শাস্তি আছে শেষ পৰ্যায়ৰ শাস্তি মানে শেষ পৰ্যায়ৰ শাস্তি পোৱাটো আমি গোৱালপাৰা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাই দাবী জনাইছোঁ দুধনৈৰ পৰা বিদ্যুৎ চৰকাৰৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা